নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে অনলাইন অসমৰ এটি নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু পঢ়ি আছে। এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 5ৰ যি ভাৰতীয় বিজ্ঞান পৰিচয় বিষয়টো আছে তাৰে যোনটো চেপ্টাৰ নম্বৰ 5 যাৰ নাম হৈছে প্ৰাকৃতিক দুৰ্যোগ, সেই চেপ্টাৰটোত যিমানখিনি কুৱেশ্যন আছে অনুশীলনীত লিখিত আৰু মৌখিক কাৰ্যত সেই গোটেইখিনি প্ৰশ্নৰ উত্তৰ তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে প্ৰদান কৰিছোঁ। আগৰ সকলোৱে যেন ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা, লগতে তোমালোকক যদি অন্য কোনো বিষয়ৰ প্ৰশ্ন উত্তৰ লাগে বা এই বিষয়টোৰ অন্য চেপ্টাৰৰ কোনো প্ৰশ্ন উত্তৰ লাগে তেনেহ'লে আমাক কমেণ্ট কৰিবা। লগতে অতিৰিক্ত প্ৰশ্নৰ কাৰণেও তোমালোকে আমাক কমেণ্ট কৰিব পাৰা, আমি সেইসমূহ অতি সোনকালে তোমালোকক দিবলৈ চেষ্টা কৰিম। গতিকে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চেপ্টাৰটোৰ প্ৰথম আছে মৌখিক কাৰ্য, তাৰপিছত আছে লিখিত কাৰ্য। মৌখিক কাৰ্যৰ প্ৰথমটো কুৱেশ্যন আছে বাৰিষা বৰষুণত বানপানীৰ সৃষ্টি হোৱা অসমৰ দুখন নদীৰ নাম কোৱা। অৰ্থাৎ বাৰিষা যেতিয়া বৰষুণ হয় সেই বৰষুণৰ ফলত বানপানী হোৱা দুখন নদীৰ কি লিখিব লাগে, নাম লিখিব লাগে। ইয়াৰ উত্তৰ আছে বাৰিষা বৰষুণত বানপানীৰ সৃষ্টি হোৱা অসমৰ দুখন নদীৰ নাম হৈছে ক ব্ৰহ্মপুত্ৰ নদী আৰু খ বৰাক নদী। তোমালোকৰ এনচাৰটো এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰটো আছে তিনিটা প্ৰাকৃতিক দুৰ্যোগৰ নাম কোৱা। ইয়াৰ উত্তৰ আছে তিনিটা প্ৰাকৃতিক দুৰ্যোগৰ নাম হৈছে ভূমিকম্প, বানপানী, ধুমুহা। এই তিনিটা হৈছে তিনিটা প্ৰাকৃতিক দুৰ্যোগ, এনেকৈ লিখিলে হৈ যাব তোমালোকে। তাৰপিছত 3 নম্বৰটো আছে খৰাং বুলিলে কি বুজা। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে যেতিয়া বহুদিন বৰষুণৰ অভাৱত কোনো ঠাইত নদ নদী, পুখুৰী, জলাশয় আদিত পানী শুকাই যায় আৰু তাৰ ফলত খেতি পথাৰৰ মাটি আদি ফাটি যায় আৰু ভূস্তৰৰ পানী শুকাই যোৱাৰ ফলত খোৱা পানীৰ অভাৱে দেখা দিয়ে, প্ৰকৃতিৰ এনে অৱস্থাকে খৰাং বুলি ক'ব পাৰি। তোমালোকে প্ৰশ্নটোৰ উত্তৰ এনেদৰে লিখিলেই হৈ যাব। তাৰপিছত 4 নম্বৰত আছে বানপানী আৰু খৰাঙৰ মাজত পাৰ্থক্য কি। তোমালোকে এনচাৰটো লিখিব পাৰা যে বানপানী আৰু খৰাঙৰ মাজৰ পাৰ্থক্য চমুকৈ তলত উল্লেখ কৰা হ'ল। কটো দিয়া আছে বানপানী অত্যাধিক পৰিমাণে হোৱা বৰষুণৰ ফলত হয়, আনহাতে খৰাং বৰষুণৰ অভাৱত হয়। এটা হৈছে বৰষুণৰ বাবে হয় আৰু এটা হৈছে বৰষুণৰ অভাৱত হয়। তাৰপিছত খটো এনে তোমালোকে এনে লিখিলে হৈ যাব। তোমালোকে এনেকৈ বক্স বনাই নেলিখিলেও তোমালোকে এনেদৰে লিখিলেও তোমালোকৰ নম্বৰটো পাই যাবা। খটো লিখিব পাৰা যে বানপানী হ'লে নদ নদী, জলাশয় আদি পানীৰে উপচি পৰে, আনহাতে খৰাং হ'লে নদ নদী, জলাশয় আদিৰ পানী শুকাই যায়। তোমালোকে এনচাৰটো এনেদৰে লিখিলে হৈ যাব। এনেকৈ বক্স বনাই পিনি তোমালোকে নেলিখিলেও হৈ যাব। তাৰপিছত 5 নম্বৰটো আছে ধৰি লোৱা তুমি এখন নিকেতনৰ প্ৰধান আচাৰ্য, তোমাৰ নিকেতনত পানী সোমাইছে, তুমি ল'ৰা ছোৱালীৰ নিৰাপত্তাৰ বাবে কি ব্যৱস্থা হাতত ল'বা। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে প্ৰথমতে মই ছাত্ৰ ছাত্ৰীৰ নিৰাপত্তাৰ বাবে পাঠদান কাৰ্য বানপানী কমালৈকে স্থগিত ৰাখিম। তাৰপিছত বানপানী যেতিয়া কমিব তেতিয়া কি কৰিব, ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন বীজাণুনাশক দ্ৰব্য বিদ্যালয় চৌহদত দিয়াৰ ব্যৱস্থা কৰিম। যিহেতু বানপানী আহিলে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ বীজাণু আমাৰ চাৰিওফালে বিয়পি পৰে, তাৰ বাবে আমি কি কৰিব লাগে, বীজাণুনাশক দ্ৰব্য ছটিয়াব লাগে। এয়া আছিল 5 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ, অৰ্থাৎ এই মৌখিক কাৰ্যৰ গোটেইখিনি প্ৰশ্নৰ এনচাৰ। তাৰপিছত আছে লিখিত কাৰ্য। লিখিত কাৰ্যৰ প্ৰথমটো আছে বানপানীৰ 3টা কুফল লিখা। ইয়াৰ উত্তৰ আছে বানপানীৰ 3টা কুফল হৈছে ক বানপানীৰ ফলত বহু লোকৰ মৃত্যু হয়, খ বানপানীৰ ফলত বহু লোকে নিজৰ ঘৰ বাৰী হেৰুৱাব লগা হয়, গটো আছে বানপানীৰ ফলত বিভিন্ন ৰোগৰ বীজাণু উৎপন্ন হয় যাৰ দ্বাৰা বহু লোক আক্ৰান্ত হয়। 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এনেদৰে লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো আছে যিকোনো এটা প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে 10 শাৰী বাক্য লিখা। তোমালোকে বহুখিনি প্ৰাকৃতিক দুৰ্যোগ আছে, গতিকে তোমালোকে নিজৰ মনইচ্ছাৰে যিটো লিখিব বিচাৰা লিখিব পাৰা। মই ইয়াত যোনটো দিছোঁ সেইটো তোমালোকে লিখিব লাগিব বুলি কোনো কথা নাই। তোমালোকৰ যদি মনইচ্ছা বেলেগ কোনো দুৰ্যোগৰ বিষয়ে লিখিবলৈ তোমালোকে তেনেহ'লে লিখিব পাৰা। যদি মই ইয়াত বানপানীৰ বিষয়ে লিখিছোঁ, গতিকে তোমালোকে যদি বানপানীৰ বিষয়ে লিখিব বিচাৰিছে তেনেহ'লে তোমালোকে এনেদৰে লিখিলেও হৈ যাব। উত্তৰটো তোমালোকে এনেকৈ লিখিব পাৰা যে যিকোনো এটা প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে লিখিব দিয়াৰ বাবে মই আমাৰ অসমত হৈ থকা বানপানীৰ বিষয়ে লিখিছোঁ। আমি দেখা পাওঁ যে আমাৰ অসমত এতিয়া বাৰিষা কালত সঘনাই বানপানী হয়, গতিকে তাৰ ওপৰতে মই কি কৰিছোঁ, এই বিষয়ে লিখিছোঁ। বানপানী হোৱাৰ মূল কাৰণ হৈছে নেৰানেপেৰাকৈ হোৱা বৰষুণ। নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত খাল বিল, নদ নদী, জলাশয় আদি পানীৰে উভনদী হৈ পৰে আৰু যাৰ ফলত বানপানী যেন দুৰ্যোগৰ সূত্ৰপাত ঘটে। এই দুৰ্যোগৰ ফলত মানুহে ঘৰ বাৰী সম্পত্তি আদি হেৰুৱাবলগীয়া হয়, লগতে কোনো সময়ত বহু লোকৰ প্ৰাণ হেৰুৱাৰো খবৰ পোৱা যায়। আমি দেখা পাওঁ যে নিউজবোৰত এই বানপানীৰ বহু মানুহ উটি যায়, যাৰ ফলত নিজৰ কি হয়, জীৱনটো হেৰুৱাবলগীয়া হয়। ইয়াৰ ফলত খেতি বাৰী নষ্ট হৈ পৰাৰ লগতে জীৱ জন্তু আদিৰ প্ৰাণহানি হোৱা দেখা যায়। অৰ্থাৎ মানুহৰ লগতে কি হয়, বহু জীৱ জন্তু অৰ্থাৎ গৰু ছাগলী ম'হ আদিও কি হয়, উটি যায় আৰু তেওঁলোকে নিজৰ জীৱনটো হেৰুৱায়।
তাৰপিছত বানপানীৰ ফলত ঘৰ হেৰুৱাই মানুহে আশ্ৰয় শিবিৰত থাকিবলগীয়া হয়, য'ত মানুহে বেমাৰ আজাৰৰ লগতে নানান সমস্যাৰ সন্মুখীন হয়। যেতিয়া বানপানী আহে তেতিয়া কি হয়, তেওঁলোকৰ ঘৰত পানী সোমালে মানুহে ক'ত থাকিবলৈ লয়, আশ্ৰয় শিবিৰত থাকিবলৈ লয়গৈ। তাত নানা ধৰণৰ তাত পৰিৱেশটো একদম বেয়া হৈ থাকে, গোটেইখিনি মানে কি য'তে ত'তে লেতেৰা পৰি থাকে। তাৰ কাৰণে মানুহে কি হয়, তাৰ পৰা অসুখ হ'বলৈ লয়, বহুতো বেমাৰৰ বীজাণু গোটেই বিয়পি পৰে, তাত অসুখ হয় মানুহৰ। তাৰপিছত আকৌ খোৱা বস্তুবোৰৰো অভাৱ ঘটে। আমি বহুখিনি দেখিছোঁ তেনেকৈ নিউজত, তোমালোকেও দেখা পাইছা। গতিকে এইটোৱেই আছে যে বহু মানুহ বেমাৰ আজাৰৰ লগতে নানান সমস্যাৰ সন্মুখীন হয়। বানপানীৰ ফলত হোৱা গৰাখহনীয়াৰ বাবে বহু ঠাই নদীৰ বুকুত জাহ যায়। ইয়াৰে এক জ্বলন্ত উদাহৰণ হৈছে মাজুলী। মাজুলী কি হয়, সৰ্ববৃহৎ নদীদ্বীপ। কিন্তু বৰ্তমান কি হয়, মাজুলীৰ গৰাখহনীয়াৰ বাবে, বানপানীৰ ফলত গৰাখহনীয়াৰ বাবে মাজুলীৰ মাটি লাহে লাহে কমি গৈ আছে। সেইটোৱেই হৈছে ইয়াৰ এক জ্বলন্ত উদাহৰণ। আমাৰ অসমত প্ৰধানকৈ ব্ৰহ্মপুত্ৰ নদী, বৰাক নদী আৰু ইয়াৰ উপনৈসমূহৰ দ্বাৰা বানপানীৰ সৃষ্টি হোৱা দেখা যায়। তোমালোকে 2 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ ইমানকণ লিখিলেই হৈ যাব। তাৰপিছত 3 নম্বৰটো আছে, কি কি মাধ্যমৰ জৰিয়তে আমি প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে জানিব পাৰোঁ? ইয়াৰ উত্তৰ হৈছে, আমি প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে জানিব পৰা দুটামান মাধ্যম হ'ল ৰেডিঅ', দূৰদৰ্শন আৰু বাতৰি কাকত। আমি এইকেইটাৰ দ্বাৰা কি কৰিব পাৰোঁ, প্ৰাকৃতিক দুৰ্যোগসমূহৰ বিষয়ে আমি জানিব পাৰোঁ। তাৰপিছত 4 নম্বৰটো আছে, প্ৰলয়ংকাৰী ভূমিকম্পত হ'ব পৰা ক্ষতিৰ বিষয়ে তোমাৰ নিজ ভাষাত লিখা। ইয়াৰ উত্তৰ হৈছে, ভূমিকম্প হৈছে এক প্ৰাকৃতিক দুৰ্যোগ। ইয়াৰ পৰিণাম অতি ভয়াৱহ হোৱা দেখা যায়। ইয়াৰ ফলত হ'ব পৰা ক্ষতিসমূহ হৈছে, মানুহৰ প্ৰাণৰ ক্ষতি হয়, অৰ্থাৎ মানুহ মৃত্যু মুখত পৰে, সা সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হয়। তাৰপিছত হাজাৰ হাজাৰ লোক কি হয়, গৃহহাৰা হৈ পৰে। তাৰপিছত 5 নম্বৰটো আছে, খৰাঙৰ ফলত কি কি ক্ষতি হ'ব পাৰে? ইয়াৰ উত্তৰ হৈছে, খৰাঙৰ ফলত হ'ব পৰা ক্ষতিসমূহ হৈছে, ইয়াৰ ফলত খোৱা পানীৰ অভাৱ ঘটে, অৰ্থাৎ যেতিয়া ভূস্তৰৰ পানী কি হয়, শুকাই যায়, তাৰ ফলত কি হয়, খোৱা পানীৰ অভাৱ ঘটে। তাৰপিছত খৰাঙৰ ফলত কোনো সময়ত পশু পক্ষীৰ মৃত্যু ঘটে। খৰাঙৰ ফলত পানী শুকাই যায়, গতিকে পানী খাব নাপায়, কি হয়, বহু পশু পক্ষীৰ মৃত্যু ঘটে। তাৰপিছত গটো আছে, ইয়াৰ ফলত খেতি বাতি নষ্ট হয়। যিহেতু পানী নাথাকে, তাৰ ফলত কি হয়, খেতি বাতি কৰিব নোৱাৰে, আৰু খেতি বাতি কৰাৰ পিছতো যদি খৰাং হয়, তেনেহ'লে পানীৰ অভাৱত কি হয়, খেতি বাতি নষ্ট হৈ পৰে। ইমানকণ লিখিলে হ'ব 5 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ। তাৰপিছত 6 নম্বৰটো আছে, আমাৰ দেশৰ 5খন নদীৰ নাম লিখা। উপনৈৰ নাম লিখিবলৈ কোৱা নাই, নদীৰ নাম লিখিবলৈ কৈছে। নদী আৰু উপনৈসমূহ বেলেগ বেলেগ। উপনৈসমূহ নদীসমূহৰ এক মানে ডাল বুলি ক'ব পাৰি তোমালোকৰ। আমাৰ উত্তৰ হিচাপে লিখিব পাৰি যে, আমাৰ দেশৰ 5খন নদীৰ নাম হ'ল, ব্ৰহ্মপুত্ৰ আমাৰ অসমৰ, তাৰপিছত বৰাক হৈছে আমাৰ অসমৰে, তাৰপিছত গংগা, যমুনা, তাৰপিছত আছে সৰস্বতী। এইকেইখন হৈছে আমাৰ দেশৰ 5খন নদীৰ নাম। তাৰপিছত 7 নম্বৰটো আছে, ব্ৰহ্মপুত্ৰ নদীৰ 3খন উপনদীৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে, ব্ৰহ্মপুত্ৰ নদীৰ 3খন উপনদীৰ নাম হৈছে ভৰলু, জীয়া ভৰলী আৰু জাঁজি। এইকেইখনৰ নাম লিখিলেই তোমালোকৰ হৈ যাব। যদি তোমালোকে ভাবে তোমালোকৰ ঘৰৰ কাষতো কোনো উপনৈ আছে বা উপনদী আছে ব্ৰহ্মপুত্ৰ, তেনেহ'লে তোমালোকে নিজৰ তাৰ নামো ইয়াত লিখিব পাৰা। এইকেইটা লিখিব লাগিব বুলি কোনো কথা নাই। তাৰপিছত 8 নম্বৰটো আছে, কি কি ঘটিব পাৰে যদি কোনো ঠাইত বহুদিন ধৰি বৰষুণ নহয়? ইয়াৰ উত্তৰ হৈছে, কি হ'ব, বহুদিন ধৰি বৰষুণ নহ'লে সেই ঠাই কি হ'ব, খৰাং হৈ পৰিব। এইটো এনেদৰে লিখিলেই হৈ যাব। তাৰপিছত আছে, খটো আছে, একেলেঠাৰে বহুদিন বৰষুণ হয়। যদি এখন ঠাইত একেলেঠাৰে বহুদিন বৰষুণ হৈ থাকে, তেতিয়া কি হ'ব, সেই ঠাইত বানপানীৰ সৃষ্টি হ'ব। তাৰপিছত গটো আছে, বিশুদ্ধ পানীৰ যদি অভাৱ হয়। যদি কোনো ঠাইত বিশুদ্ধ পানীৰ অভাৱ হয়, তেতিয়া কি হ'ব? বিশুদ্ধ পানীৰ অভাৱত সেই ঠাইৰ মানুহে লেতেৰা পানী কি কৰিব লাগিব, গ্ৰহণ কৰিব বা খাব। আৰু ফলস্বৰূপে সেই ঠাইত বিভিন্ন বেমাৰ আজাৰে দেখা দিব আৰু মানুহে ইয়াৰ দ্বাৰা আক্ৰান্ত হ'ব। তোমালোকে এনেকৈ লিখিলেই হৈ যাব। তাৰপিছত 9 নম্বৰটো আছে, চিচমোগ্ৰাফৰ কাৰ্য কি? ইয়াৰ উত্তৰ হৈছে, চিচমোগ্ৰাফৰ মূল কাম হৈছে ভূমিকম্পৰ মাত্ৰা জোখা। তাৰপিছত 10 নম্বৰটো আছে, তলৰ দিয়াবোৰৰ বিষয়ে চমুকৈ লিখা। কটো আছে, কি হয়, বিশ্ব স্বাস্থ্য সংস্থা, অৰ্থাৎ হু। ইয়াৰ উত্তৰ আছে, হু, যাৰ সম্পূৰ্ণ নাম হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বা বিশ্ব স্বাস্থ্য সংস্থা। 1948 চনত প্ৰতিষ্ঠিত এই হুৱে প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত হোৱা ব্যক্তিক চিকিৎসা প্ৰদান কৰাৰ আৰু ঔষধ যোগান ধৰে। এই সংস্থাৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডত অৱস্থিত। তোমালোকে এইখন লিখিলেই হৈ যাব। তাৰপিছত খটো আছে, ৰেড ক্ৰছ ছ'চাইটি। ই এক কি হয়, স্বেচ্ছাসেৱী অনুষ্ঠান। এই অনুষ্ঠানে প্ৰাকৃতিক দুৰ্যোগৰ আক্ৰান্ত লোকক চিকিৎসা প্ৰদান কৰাৰ লগতে পূৰ্ণ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে। ভাৰতৰ ৰেড ক্ৰছ
ছ'চাইটি 1920 চনত স্থাপিত হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত আৰু ইয়াৰ সভাপতিৰ দায়িত্ব আমাৰ দেশৰ মাননীয় ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰা থাকে তোমালোকে এইখন লিখিলে হৈ যাব চমুটোকা আহিলে তাৰপিছত আছে ইউনিচেফ যাৰ সম্পূৰ্ণ নাম হৈছে ইউনাইটেড নেশ্যনছ চিলড্ৰেনছ ফাণ্ড এই সংস্থাই প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্তসকলক আৰ্থিক সাহায্য আগবঢ়ায় অৰ্থাৎ অৰ্থৰ দ্বাৰা কি কয় অৰ্থ মানে টকা যোনটো টকা পইচাৰে কি হয় সাহায্য আগবঢ়ায় আৰু প্ৰয়োজনীয় আন সামগ্ৰীৰো যোগান ধৰে ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে নিউয়ৰ্কত অৱস্থিত তোমালোকৰ এইখন লিখিলেই হৈ যাব তাৰপিছত 11টো আছে এই চেপ্টাৰৰ লাষ্টৰ কুৱেশ্যনটো আছে জনসংযোগ ব্যৱস্থা চাৰিটাৰ নাম লিখ ইয়াৰ উত্তৰ হৈছে জনসংযোগ ব্যৱস্থা চাৰিটাৰ নাম হ'ল ক বাতৰি কাকত খ ৰেডিঅ' গ টেলিভিছন আৰু ঘ টেলিফোন তোমালোকে এইকেইটা লিখিলেই হৈ যাব এয়া আছিল এই চেপ্টাৰটোৰ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকক যদি অতিৰিক্ত প্ৰশ্ন লাগে তেনেহ'লে আমাক কমেণ্ট কৰিবা আমি সেইসমূহ তোমালোকক অতি সোনকালে দিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানেই আগৰ তোমালোকে ভিডিঅ'টো ভাল পালা যদি ভাল পালা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নতুন ভিডিঅ'বোৰ তোমালোকে পাই থাকা গতিকে আজিলৈ ইমানেই ধন্যবাদ